আজি বহুদিন বিৰতিৰ মূৰত বিটিচিৰ বৃহত্তৰ অব ৰাইজৰ স্বাৰ্থত ৰাজনৈতিকভাৱে আৰু অৰাজনৈতিকভাৱে আমি আমাৰ প্ৰাপ্য অধিকাৰৰ স্বাৰ্থত আজি কিছু সময় আগতে আমি সদৌ অসম মদাহী জনগোষ্ঠী সংগঠনৰ লগত এনে বৈঠকত অৱহিত হৈছিলোঁ আজি মানসৰ আজি এই ডালফিল লজত। তো আমাৰ এই দুই তিনিটা বস্তুৱে আমাৰ ইয়াত গুৰুত্বপূৰ্ণ পালে যে অনাগত দিনত মদাহী জনগোষ্ঠী আৰু অবৰো সুৰক্ষা সমিতিয়ে বৃহত্তৰ অব ৰাইজৰ স্বাৰ্থত মদাহী জনগোষ্ঠী হিচাপে তেওঁলোকে যিখিনি এছটিৰ যিখিনি সমস্যা হৈ আছে এই গোটেইখিনি সমস্যা উত্তৰণৰ ক্ষেত্ৰত লগতে আমাৰ মাটি বাৰীৰ সমস্যাৰ ক্ষেত্ৰত যৌথভাৱে ৰাজনৈতিকভাৱে অৰাজনৈতিকভাৱে আমি কাম কৰাৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। এয়া আমাৰ আজি আৰম্ভণি হৈছে। নিশ্চিতভাৱে তেখেতসকলেও হয়তো কিছু সময় পিছত আমাৰ লগত আহি ইয়াতে যোগদান কৰিব। তেওঁলোক কথাখিনি যোগদান মানে আমাৰ সংবাদমেলত যোগদান কৰি কথাখিনি অৱগত কৰিব। গতিকে এটা কথা স্পষ্ট যে বিটিচিত আমি যিখিনি 22 লক্ষ অনাবৰৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰত্যেকটা জনগোষ্ঠীৰে এটা নিশ্চিতভাৱে সমস্যা জড়িত ইয়াতে। আজি ৰাভাসকলৰো সমস্যা আছে, মদাহীসকলৰ সমস্যা আছে, আজি কোচ ৰাজবংশী এছটিৰ সমস্যা আছে, আজি আদিবাসী ভাইসকলৰ সমস্যা আছে, আজি নাথযোগীৰ সমস্যা আছে। কিন্তু এইবিলাক সমস্যাৰ সমাপ্তি কিন্তু কেৱল ৰাজনৈতিকভাৱে নিশ্চিতভাৱে হ'ব। সেই বিগত কিছুদিনৰ ধৰি আমি অবৰ সুৰক্ষা সমিতিয়ে বিভিন্ন ভাগত বিভক্ত হৈ থকা বিভিন্ন অৰাজনৈতিক সংগঠনবিলাকৰ লগত বৈঠকত অৱহিত হৈছোঁ, যাতে অনাগত দিনত আমি ৰাজনৈতিকভাৱে আৰু অৰাজনৈতিকভাৱে এটা যৌথ সংগ্ৰামৰ দ্বাৰা দি আমাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন কিছু আগবঢ়াই লৈ যাব পাৰোঁ। আজি কোচ ৰাজবংশীসকলৰ এছটিকৰণকে বিভিন্ন ভাগত বিভক্ত হৈছে। সেই ভাইসকলকো আহ্বান কৰিছোঁ আপোনালোক একত্ৰিত হওক। কাৰণ কিয় আমাৰ এই বিভাজিত হোৱা শক্তিবিলাকৰ কাৰণে কিন্তু ৰাজনৈতিকভাৱে কিন্তু আমাক নিষেধ কৰিব গৈ আছে। সেয়েহে আজি এক আৰম্ভণি আছিলে। যোৱা বিগত কিছুদিন ধৰি আমি অবৰ সুৰক্ষাৰ ফালৰ পৰা বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি অনাগত দিনত ৰাজনৈতিকভাৱে আৰু অৰাজনৈতিকভাৱে আমি আমাৰ অস্তিত্ব ৰক্ষাৰে সংগ্ৰামখন আগবঢ়াই নিয়াৰ স্বাৰ্থত তেওঁলোকৰ আমি আৰম্ভণি এটা আলোচনা আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত এটা বৈঠক নিশ্চিতভাৱে আমাৰ কম দিনৰ ভিতৰত আমাৰ বৈঠক এটা অনুষ্ঠিত হ'ব। এই বৈঠকতে আমি চূড়ান্তভাৱে সিদ্ধান্ত ল'ম যে অনাগত দিনত ৰাজনৈতিকভাৱে আৰু অৰাজনৈতিকভাৱে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। তাৰে আৰম্ভণি হিচাপত আজি মদাহী জনগোষ্ঠীৰ আজি মুৰব্বীসকলৰ তেওঁলোকৰ লগত এটা এলানি বৈঠক হ'ল আমাৰ। এই বৈঠকত তেওঁলোকৰ জাতিগত চাৰ্টিফিকেটৰ আৰম্ভ কৰি মাটিৰ সমস্যা, আমাৰ ভাষাৰ সমস্যা আৰু বিটিআৰ বিভিন্ন আমাৰ জনজাতি বা জনগোষ্ঠীসকলৰ যিবিলাক ল'ৰা ছোৱালী চাকৰি বাকৰিৰ সমস্যা, সেইবিলাক সমস্যাৰ কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে বিশদভাৱে আলোচনা কৰা হৈছে। আমাৰ চূড়ান্ত হোৱা নাই যদিও কিছু নিশ্চয় আগবাঢ়ি গৈছে। নিশ্চিতভাৱে আগন্তুক কিছুদিনৰ ভিতৰত আমি নিশ্চয় এটা সুফল পাই কেনে বিটিআৰ ৰাজপথত আমি অৰাজনৈতিকভাৱে আৰু বিটিআৰৰ ৰাজনীতিত ৰাজনৈতিকভাৱে প্ৰত্যক্ষভাৱে প্ৰাৰ্থী যদি প্ৰয়োজন সাপেক্ষে প্ৰাৰ্থী প্ৰক্ষেপ কৰি হ'লেও আমি এই আমাৰ সমস্যাৰ সমাধান কৰাৰ কাৰণে আমি যৌথ আৰু ঐক্যবদ্ধ সংগ্ৰামৰ আমি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰে দলসমূহ আহ্বান কৰিছোঁ। আহক আপোনালোকে ওলাই আহক। কাৰণ কিয় আমাৰ একত্ৰিত শক্তিটো যদি এতিয়াই যদি আমি অন্ততঃ আগবাঢ়ি যাব নোৱাৰোঁ অনাগত দিনত আমি আমাৰ অস্তিত্ব বা আপোনালোকৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অস্তিত্ব কিন্তু সম্পূৰ্ণ কিন্তু এগোৱাৰ পথত আহিছে। সেয়েহে শেষত সেয়া BPF হওক, APPL হওক, কংগ্ৰেছ BJP হওক, প্ৰত্যেকটা ৰাজনীতি দলকে সাৱধান কৰি দিছোঁ যে যেতিয়া আপোনালোকে আমাৰ অস্তিত্ব, আমাৰ জনগোষ্ঠীৰ, আমাৰ জাতিৰ সমস্যাখিনি আপোনালোকে আওকাণ কৰি আপোনালোকৰ ৰাজনৈতিক ক্ষমতা হাসিল কৰাৰ স্বাৰ্থত আপোনালোকে আমাক ব্যৱহাৰ কৰিব, ভোট বেংক ব্যৱহাৰ কৰিব যি চেষ্টা কৰি আপোনালোক আহিছে, বিগত দিনত আমাক যি ভোট বেংক আপোনালোকে ব্যৱহাৰ কৰিলে তাৰ অন্তিম খন কিন্তু এইবাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংগ্ৰামী সংকল্পৰ ঐক্যবৰ শক্তিয়ে নিশ্চিতভাৱে আপোনালোকৰ ৰাজনৈতিক ক্ষমতাক এইবাৰ নস্যাৎ কৰিব। ধন্যবাদ।